ভয়ো লাগে, বয়সটো বাঢ়ি বাঢ়ি গৈ আছে, ল'ৰা আৰু ছোৱালী মনত পেলাই পেলাই দি হাঁহে খুব। মই পাপাৰ বয়সৰ কথা নকওঁ আজি, দুদিনমানৰ পৰা অলৰেডি দুদিনমান নহয়, তাৰ আগৰ পৰাই মই আৰু ভাইটিয়ে পাপাক বয়সটো লৈ জোকায়ে আছোঁ। চিনেমাও আহি আছে, অনাগত দিনত চিনেমাও কৰিম। এতিয়া খালি মই এটাই কনচেনট্ৰেট কৰিব, চিনেমা চিৰিয়েলত ভাল ভাল কাম অসমৰ ৰাইজক উপহাৰ দিয়া, সেইটো মোৰ প্ৰধান লক্ষ্য। আৰু এতিয়া অতি সোনকালে আমি JB প্ৰডাকশ্যনৰ বেনাৰত তৃতীয়খন চিনেমাৰ কাম হাতত ল'ম। কাশ্মীৰৰ এতিয়া অৰ্থনৈতিক দিশটো যথেষ্ট তললৈ যাব বা ডাউন হ'ব, সেইটো হ'ব নালাগে। সন্ত্ৰাসবাদ কোনো ছাপোৰ্ট নকৰে, এইটো বন্ধ হ'ব লাগে। অসমীয়া চলচ্চিত্ৰ জগতৰ সুন্দৰ সুঠাম অভিনেতা আৰু প্ৰতিগৰাকী চলচ্চিত্ৰপ্ৰেমীৰ অসমীয়া চলচ্চিত্ৰপ্ৰেমীৰ হিয়াৰ আমঠু যতীন বৰাৰ আজি জন্মদিন, আৰু যতীন বৰাৰ বাসগৃহত উপস্থিত আছোঁ। তেওঁৰ পৰিবাৰ আছে, জীয়ৰী আছে, সকলোৱে একেলগে তেওঁৰ যিসকল বন্ধু আছে, শুভাকাংক্ষী যে সকলো উপস্থিত হৈছে। প্ৰথমে কেকটো কাটি লওক, আমি পাছত যতীন দাৰ সৈতে কথা বতৰা পাতিম। কেক কাটাৰ পৰিৱেশ। Happy birthday to you, happy birthday to you, happy birthday dear Jagan, happy birthday to you. এতিয়া সকলোৰে মৰমৰ অভিনেতা যতীন বৰাৰ আজি জন্মদিন। আমিও দ্য নিউজ প্লাছৰ পৰিয়ালৰ তৰফৰ পৰা এই মৰমৰ অভিনেতাজনক, অসমৰ ৰাইজৰ মৰমৰ অভিনেতাজনক জন্মদিনৰ বহুত শুভকামনা জ্ঞাপন কৰিছোঁ, যে আগন্তুক দিনত এই যতীন বৰাৰ অভিনীত বহুকেইখন ভাল ভাল চিনেমা অসমবাসীয়ে উপভোগ কৰক। যতীন বৰাৰ হাতৰ পৰা বহু ভাল কাম অসম ৰাইজে লাভ কৰক, অসমৰ ৰাইজে লাভ কৰক। প্ৰথমতে যতীন দাৰ ওচৰলৈ আহিছোঁ, প্ৰথমতেই পুনৰবাৰ জন্মদিনৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নিউজ প্লাছ জৰিয়তে মোৰ এটাই ধন্যবাদ জনাইছোঁ, যিসকলে মোক জন্মদিনৰ ফোনতেই হওক বা হোৱাটছআপতেই হওক বা লগ পায়ো শুভেচ্ছা, মোৰ জন্মদিনটো যে তেওঁলোকৰ মনত আছে আৰু শুভেচ্ছা জনাইছে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। লগতে অলপ এইকেইদিন অলপ পৰিৱেশটো অলপ বেলেগ ধৰণৰ হৈ আছে। মোৰ জন্মদিনটোৰ যিধৰণে মই উদযাপন কৰিম বুলি ভাবিছিলোঁ, কিন্তু পৰিৱেশ পৰিস্থিতি, যিহেতু কাশ্মীৰৰ এনেকুৱা এটা ঘটনা হয়তো ঘটিল, আৰু সেই ক্ষেত্ৰত মন নগ'ল তেনেকুৱা ধৰণে কৰিব। কিন্তু মই যিসকল সন্ত্ৰাসবাদীৰ হাতত নিহত হৈছে তেওঁলোকলৈ সমবেদনা জ্ঞাপন কৰিছোঁ, তেওঁলোকৰ আত্মাই চিৰশান্তি লাভ কৰক, ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ। আৰু আগৰ পৰিৱেশ যাতে ঘূৰি আহক কাশ্মীৰলৈ। তাৰমানে মই কিয় কৈছোঁ, কাশ্মীৰত আমাৰ দুখনকৈ ছবি মই শ্বুটিং কৰিছোঁ, য'ত ৰাঘৱ ৰত্নাকৰ দুইখন প্ৰথমবাৰৰ কাৰণে অসমীয়া ছবি শ্বুটিং কৰিব গৈছিল, এটা টীম গৈছিল। সেই কথাবিলাক এতিয়া মনত পৰিছে যে এইবিলাক কিছু কিছু জেগাত য'ত এনেকুৱা ধৰণৰ ইনচিডেণ্ট হৈছে তাতো আমি গৈছিলোঁ, আৰু গৈ এতিয়া ভয় লাগিছে যে সেই পৰিৱেশটো এটা কথা বেয়া হৈছে যে কাশ্মীৰৰ এতিয়া অৰ্থনৈতিক দিশটো যথেষ্ট তললৈ যাব বা ডাউন হ'ব, এইটো হ'ব নালাগে। সন্ত্ৰাসবাদ কোনো ছাপোৰ্ট নকৰে, এইটো বন্ধ হ'ব লাগে। আৰু মানুহক টুৰিষ্টসকলক শান্তিৰে, যেনেকৈ আমি শ্বুটিং কৰাৰ সময়ত গৈছিলোঁ, সেই পৰিৱেশটো যাতে আকৌ ঘূৰি আহে তাকে কামনা কৰিছোঁ। ধন্যবাদ। সকলোৱে সেইটোৱে কৰিছে, আশা কৰিছে যে সন্ত্ৰাসবাদ নিৰ্মূল হ'ব লাগে, সন্ত্ৰাসবাদ নিপাত যাব লাগে। তথাপিও আমি সন্ত্ৰাসবাদৰ কথা আমি ভাল দিন বেয়া কথা এটা আলোচনা নকৰোঁ, যদিও মনত দুখ লাগি আছে। জন্মদিনটো সকলোৰে কাৰণে বিশেষ, আৰু জন্মদিনত সকলোৱে কিবা এটা কৰাৰ সংকল্প গ্ৰহণ কৰে। আজিৰ দিনত কিবা নতুন কথা চিন্তা কৰিছে নেকি? চিন্তা মানে কি, ভয়ো লাগে, বয়সটো বাঢ়ি বাঢ়ি গৈ আছে, ল'ৰা আৰু ছোৱালী মনত পেলাই পেলাই দি হাঁহে খুব, যে ইমান হ'ল, 54 হ'ল বা 55 মানে কমপ্লিট হ'ল, এনেকুৱা ধৰণৰ কথাবিলাক কৈ দিলে অলপ চিন্তা হৈ যায় যে পাৰিম। তথাপি মই এটা ভাল লাগে, বয়স যিমানে, কিন্তু মোৰ কাম কৰা স্পৃহাটো, মই 6 বছৰৰ বিৰতিৰ পিছত ভাইমান থিয়েটাৰলৈ গ'লোঁ। যোৱাৰ পিছত দেখিলোঁ যে মই আগৰ নিচিনাই তেনেকৈ পাৰফৰ্ম কৰিব পাৰিছোঁ, বা 6টা বছৰ বিৰতিৰ পিছত। এতিয়া চিনেমাও আহি আছে, অনাগত দিনত চিনেমাও কৰিম। এতিয়া খালি মই এটাই কনচেনট্ৰেট কৰিব, চিনেমা চিৰিয়েলত ভাল ভাল কাম অসমৰ ৰাইজক উপহাৰ দিয়া, সেইটো মোৰ প্ৰধান লক্ষ্য। আৰু এতিয়া এইবাৰ লাচিত বৰফুকনৰ ওপৰত দেখা পালে, আগন্তুক বৰ্ষত ভ্ৰাম্যমানত কি চৰিত্ৰত? ভাইমান মই এতিয়াতো নাযাম, এতিয়াতো মোৰ ছবি আছে, অগ্নিবাণ আছে, ককা দেউতা নাতি হাতী আছে, তাৰপিছত আৰু দুখনমান ছবি কথা পাতিছে, অভিনয় কৰিম। তাৰপিছত পৰিয়াল, ল'ৰা ছোৱালী, মোৰ এটাই মানে 6টা বছৰ বিৰতিৰ পিছত গৈছোঁ যদিও ভাইমানত মই বহুত কেইবছৰ কণ্টিনিউ থাকিলোঁ, 17-18 বছৰ। 94ৰ পৰা মই ভাইমান থিয়েটাৰ অন এণ্ড অফ আছোঁ। আস্থা গীত কেনেকৈ ডাঙৰ হ'ল মই গম নোপোৱাৰ নিচিনাই হ'ল। মিমিয়ে যথেষ্ট সেইখিনি ছেক্ৰিফাইচ কৰিছে, আৰু এতিয়া মই ল'ৰা ছোৱালীক সময় দিম, মোৰ পৰিয়ালক সময় দিম, আৰু ভাল ভাল কম মানে কি স্বাস্থ্যটোৰ প্ৰতি অলপ যত্ন ল'ব লাগিব বয়স অনুযায়ী। থিয়েটাৰ সেইটো কষ্ট, এতিয়া টোপনি ক্ষতি কৰি কৰি মই ভাবোঁ সিমান দূৰলৈ পাৰিমনে নাই নাজানো, কিন্তু 26-27 মানত যদি মন যায়, মানে মোৰ দেহটোৱে যদি পাৰ্মিশ্যন দিয়ে, মই আকৌ যাম। কিন্তু চিনেমা আৰু চিৰিয়েল নহয়, নাটক আমি কৰি যাম, আৰু ভাল ভাল চিনেমা, ব্যৱসায়িক চিনেমাই হওক
বা আৰ্ট মুভিৰ ক্ষেত্ৰতে বা ছিৰিয়াছ ছাবজেক্ট লৈ তেনেকুৱা কাম JB প্ৰডাকশ্যনৰ পৰা কৰি যাম আৰু জন্মদিনটোতে মই এটাই জনাওঁ যে JB প্ৰডাকশ্যনৰ তৃতীয়খন ছবি আমি অতি শীঘ্ৰে আৰম্ভ কৰিম মইতো ক'ম নৱনীতাও ক'ব আৰু ভাল ছবি এখন দৰ্শকক উপহাৰ দিম JB প্ৰডাকশ্যনৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আচলতে যতীনদাৰ বয়সটো আমি সুধিবই নালাগিল যতীনদাৰ বয়সটো নিজেই কৈ দিলে বৌ আছে বৌৰ ওচৰলৈ আহিছোঁ এটা সুন্দৰ দিন যদিও বা দেশৰ কাৰণে অলপ বেয়া খবৰ সকলোৰে অন্তৰত দুখ লাগি আছে তথাপিও যতীনদা সকলোৰে মৰমৰ সমগ্ৰ অসমবাসীৰ মৰমৰ আৰু মৰমৰ অভিনেতাজনৰ আজি শুভ জন্মদিন হয় প্ৰথমে আপোনালোকক বহুত বহুত ধন্যবাদ আজি এওঁৰ জন্মদিনৰ দিনা আহি আপোনালোকে এনেদৰে শুভেচ্ছা জনোৱাৰ বাবে অসমবাসীক জনোৱাৰ বাবে আৰু সকলোকে এই চেগতে ধন্যবাদ জনাইছোঁ আপোনালোকৰ পৰা পোৱা মৰম আশীৰ্বাদে আচলতে সেয়াই আমাৰ কাৰণে আটাইতকৈ শ্ৰেষ্ঠ সম্পদ আচলতে সেই সম্পদখিনি লৈ আমি আগুৱাই গৈ আছোঁ যতীনে ইতিমধ্যে কৈছে যে আমি আজি জন্মদিনৰ দিনাই যতীনে কোৱাৰ দৰে ময়ো কৈছোঁ JB প্ৰডাকশ্যনৰ অন্যতম স্বত্বাধিকাৰী হিচাপে যে অতি সোনকালে আমি JB প্ৰডাকশ্যনৰ বেনাৰত তৃতীয়খন চিনেমাৰ কাম হাতত ল'ম কেইখনমান ছবিৰ কাম যতীনৰ আছে সেইখিনি সম্পূৰ্ণ কৰাৰ পিছতে আৰু নিশ্চয় আপোনালোকক জনাম আমি সেই বিষয়ে আৰু ভাল লাগিছে আচলতে জন্মদিন সদায় বিশেষ সদায় এটা বিশেষ দিন সকলোৰে বাবে কিন্তু এই বছৰটোত অকণমান হয়তো আমি অকণমান অনুষ্ঠুপীয়াকৈ ঘৰতে থাকি ঘৰৰ মানুহখিনিৰ লগতে উদযাপন কৰাৰ কথা ভাবিলোঁ যিহেতু দেশৰ পৰিস্থিতিয়ে আমাক নকয় এইবাৰ উদযাপন কৰাৰ কথা আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে অতি সোনকালে সমগ্ৰ দেশতে আকৌ স্বাভাৱিক পৰিস্থিতি ঘূৰি আহে কাৰণ অশান্তি আৰু সন্ত্ৰাসবাদ কোনেও নিবিচাৰে আৰু এই সন্ত্ৰাসবাদ যাব লাগে নিপাত যাব লাগে আৰু যিসকল ঘৰৰ আচলতে এই মানে দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া হ'ল আচলতে এটা আনন্দময় ফূৰ্তিময় পৰিৱেশ উপভোগ কৰিব গৈছিলে যতীনে কৈছে যে খুব দুখ লাগি আছে আচলতে আমাৰ সেই জেগাবিলাকলৈ মনত পৰিছে মানুহখিনিলৈ মনত পৰিছে কাৰণ তাহাঁতি কেনেকৈ লাহে লাহে তাহাঁতি অকণমান আগৰ বা সুখৰ মুখ দেখিছিলে আমাৰ আগত কৈছিলে শ্বুটিঙত যাওঁতে যে তাহাঁতিতো বহু বছৰ আচলতে বহুত পিছ পৰি গৈছিলে কাশ্মীৰখন এতিয়া লাহে লাহে কাশ্মীৰ আকৌ আগৰ দিনলৈ ঘূৰি আহিছিলে পৰ্যটকসকল গৈছিলে যাতে আকৌ সেই বেয়া দিনবোৰলৈ ঘূৰি নাযায় আমি তাকে ভগৱানৰ ওচৰত কামনা কৰিছোঁ সোনকালে শেষ হ'ব লাগে যাতে আমাৰ ভাৰতৰে এক ভূস্বৰ্গ কাশ্মীৰ যাতে সেই কাশ্মীৰক আমি সদায় নিজৰ বুলি গৌৰৱ অনুভৱ কৰোঁ আৰু সদায় যাতে আমি সেই কাশ্মীৰক লৈ গৌৰৱ অনুভৱ কৰি থাকোঁ তাকে ভগৱানৰ ওচৰত কামনা কৰিলোঁ সকলোৱে কামনা কৰিছে ভাৰতৰ ভূস্বৰ্গ হৈ থাকিব লাগে আৰু বিশেষ দিনো যতীনদাৰ বৌ যতীনদাই সকলোৱে একেখিনি কামনা কৰিছে দুজন শুভাকাংক্ষী আছে যতীনদাৰ কেক কাটিবলৈ আহিছে কি ক'ব যতীনদাক লৈ আজি যিহেতু আজি 14-15 বছৰ মই যতীনদাৰ নিজৰ ভাইৰ দৰে আছোঁ আৰু তেখেতেও মোক নিজৰ ভাতৃতুল্য সদায় মৰম কৰে আৰু বৌ সদায় মোক মৰম কৰি আহিছে আজি জন্মদিনৰ দিনা তেখেতৰ এই অনুষ্ঠানত আমি উপস্থিত হৈছোঁ আৰু জন্মদিন উপলক্ষে তেখেতৰ আমি এই ভাল ক্ষণত আমি এটা কেক কাটি জন্মদিনত তেওঁলোক শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিম অনাগত দিনত যতীন বৰাই যেনেদৰে আগৰ দৰে কাম কৰি আছে অসমৰ ভাল ভাল ছবি বা ভাল নাটক দৰ্শকক উপহাৰ দিব আৰু তেখেতক যাতে সুস্বাস্থ্যই থাকে তাৰে আজিৰ দিনটোত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ কি ক'ব আপুনিও আহিছে বিশেষ দিনটোত আজি শুভেচ্ছা জ্ঞাপন কৰিবলৈ হয় ধন্যবাদ মই এইটো দাদাৰ সৰু ভাইটি হয় খুৰা ল'ৰা দাদা আমাৰ পৰিয়ালৰ সকলোৰে সকলোতকৈ ডাঙৰ আৰু মৰমৰ তো দাদাৰ জন্মদিন বুলি প্ৰত্যেক বছৰে আহোঁৱেই যেনেকৈ সকলো আহে তো ময়ো আজি আহিলোঁ কেক কাটিলোঁ দাদাৰ লগত ভাল লাগিল আৰু দাদালৈ বহুত বহুত শুভেচ্ছা মৰম থাকিল আৰু দাদা সুস্বাস্থ্য হওক দীৰ্ঘজীৱী হওক তাৰে কামনা কৰিলোঁ সকলো কামনা কৰিছে সুস্বাস্থ্য দীৰ্ঘজীৱী হওক ছোৱালী আছে মই তোমাৰ ওচৰলৈ আহিছোঁ আজি যতীনদাৰ 55 সংখ্যক 54 সংখ্যক জন্মদিন মই পাপাৰ বয়সৰ কথা নকওঁ আজি দুদিনমানৰ পৰা অলৰেডি দুদিনমান নহয় তাৰ আগৰ পৰাই মই আৰু ভাইটিয়ে পাপাক বয়সটো লৈ জোকাই আছোঁ কিন্তু পাপাক সেইটোও কওঁ যে তুমি তোমাৰ বয়সৰ অনুযায়ী ইমান বুঢ়া নেদেখা তো সেইটো তোমাৰ কাৰণে এটা ফ্লেক্স হ'ব লাগে আৰু পাপাক এইটোৱে ক'ব বিচাৰোঁ যে তুমি এইবছৰ আৰু ভাল কাম কৰি যোৱা আৰু সদায় হাঁহি ফূৰ্তি কৰি থাকা তাকে আশা কৰোঁ মই নিশ্চিতভাৱে সকলোৱে আশা কৰিছে মৰমৰ অভিনেতা সকলোৰে প্ৰিয় অভিনেতা আৰু চলচ্চিত্ৰ জগতৰ আচলতে অভিনয়ৰ ক্ষেত্ৰত ক'বলৈ গ'লে অদ্বিতীয় অভিনেতা যতীন বৰা আৰু যতীন বৰাৰ এই চিৰ তৰুণ হৈ থাকক সুন্দৰ সুঠাম হৈ থাকক আৰু অনাগত দিনত ভাল ছবি অসমবাসী ৰাইজলৈ উপহাৰ দি থাকক ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত